অকল জুবিনদাৰ নহয় গোটেই অসমৰ মানুহৰ আত্মাই শান্তি পাব। আমি আবেগিক হৈ পেলাই এইটো ক'ব পৰা নাই, তেখেতৰ কাৰণে আমি সকলোৱে অসমবাসী আবেগিক হৈ আছো। আমাৰ মাজত যি মিল মোহাব্বত এই মিল মোহাব্বত চিৰদিনৰ কাৰণে স্থায়ী কৰি দিয়া। আমাৰ মাজত হিন্দু মুছলমান জৈন খ্ৰীষ্টান একো নাই, আমি সকলোৱে মানুহ। তুমি সৃষ্টিকৰ্তা, তুমি আমাক মানুহ হিচাপে দুনিয়াত পঠাইছা। আমাক মানুহ হিচাপে মানুহৰ কাম কৰি যাবৰ কাৰণে সকলোকে তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব। দৃশ্যটো দেখিছেনে? এই দৃশ্যটো হৈছে আমাৰ লখিমপুৰ জিলাৰ হাৰমতি অঞ্চলৰ হাৰমতি যুৱ সংঘৰ উদ্যোগত আমাৰ জুবিনদাৰ মৃত্যুৰ আত্মাৰ চিৰশান্তিৰ কাৰণে সমূহীয়া দোৱা আৰু প্ৰাৰ্থনা আয়োজন কৰিছে। তাতো পিছ পৰি থকা নাই, আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেও ইয়াত উপস্থিত আছে। আপোনালোকে চাব পাৰিব যে জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে সৰ্ব ধৰ্ম মিলি পিনে কেনেকুৱা প্ৰাৰ্থনা আয়োজন কৰিছে। এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ চাই তেতিয়া গম পাব যে জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে সৰ্বধৰ্মীয় প্ৰাৰ্থনা হাৰমতিৰ যুৱ সংঘৰ উদ্যোগত আয়োজন কৰিছে। আপোনালোকেও এইটো ভিডিঅ' চাই থাকক। হয়, জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে দোৱা কৰে। আপোনালোকে এইটো ভিডিঅ'ৰ কমেণ্টৰ জৰিয়তে জয় জুবিনদা বা আমিন বুলি লিখি যাব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এইটো আমাৰ লখিমপুৰ জিলা হাৰমতিৰ দৃশ্য, অলপ স্কিপ নকৰিব। হিন্দু মুছলমান জৈন খ্ৰীষ্টান একো নাই, আমি সকলোৱে মানুহ। তুমি সৃষ্টিকৰ্তা, তুমি আমাক মানুহ হিচাপে দুনিয়াত পঠাইছা। আমি আবেগিক হৈ পেলাই এইটো ক'ব পৰা নাই, তেখেতৰ কাৰণে আমি সকলোৱে অসমবাসী আবেগিক হৈ আছো। আমাৰ মাজত যি মিল মোহাব্বত এই মিল মোহাব্বত চিৰদিনৰ কাৰণে স্থায়ী কৰি দিয়া। আমাৰ মাজত হিন্দু মুছলমান জৈন খ্ৰীষ্টান একো নাই, আমি সকলোৱে মানুহ। তুমি সৃষ্টিকৰ্তা, তুমি আমাক মানুহ হিচাপে দুনিয়াত পঠাইছা। ইত্যাদি খবৰত আন এটি ভিডিঅ' লৈ এই মুহূৰ্তত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহি উপস্থিত হৈছোঁ লখিমপুৰ হাৰমতিত। আজি জুবিনদা বিহীন ৰাজ্যবাসীয়ে পাৰ কৰিলে কেইবাটা দিন। মহান শিল্পী মহাপুৰুষসকল যুগে যুগে আহে আৰু জুবিনদাই আহিও সেই একে মহাপুৰুষসকলে যি ৰাস্তা দেখাই থৈ গৈছিলে সেই একে ৰাস্তা দেখাই থৈ গৈছে। গতিকে আমি জুবিনদাৰ কাৰণে আমি দোৱা কৰোঁ যাতে জুবিনদাই য'তে থাকক আল্লাহ তেখেতক শান্তিত ৰাখক। তেখেতৰ যিসকল অনুগামী আছে অনুৰাগী আছে তেখেতসকলক শান্তিত ৰাখক। গোটেই অসমখন তেখেতে একত্ৰিত কৰি থৈ গৈছে, এই একত্ৰিতটো চিৰস্থায়ী হৈ থাকক তাকে আমি কামনা কৰিছোঁ। লগতে জুবিনদাক হত্যা কৰা হৈছে বুলি কৈছে, গতিকে এই যে হত্যা কৰিছে ইয়াৰ ন্যায় আৰু উচিত তদন্ত অসম চৰকাৰে কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু অসম চৰকাৰৰ ওচৰত আমি এই বগলী যুৱক সংঘৰ হৈ পেলাই কাতৰ অনুৰোধ জনাইছোঁ যাতে জুবিনদাই ন্যায় পায়, তেতিয়াহে আমাৰ আত্মাই শান্তি পাব, নহ'লে আমাৰ আত্মাই শান্তি নাপায়। অকল জুবিনদাৰ নহয় গোটেই অসমৰ মানুহৰ আত্মাই শান্তি পাব। নিশ্চিতভাৱে যথেষ্ট আৱেগিক হোৱা পৰিলক্ষিত হৈছে আৰু আৱেগিক হোৱাৰ কথাই আচলতে কৰিছে। মই দাদা আপোনাৰ ওচৰত আহিছোঁ, এটা খুব সুন্দৰ সমন্বয়ৰ বাৰ্তা যিটো অনুষ্ঠানৰ জৰিয়তে আপোনালোকে দিব বিচাৰিছে। বিভিন্ন ধৰ্ম জনগোষ্ঠীৰ মানুহ ইয়াত উপস্থিত দিব বিচাৰিব। জুবিনদাক আমি বহুত ভাল পাওঁ। জুবিনদাৰ আমাৰ হিয়াৰ আমঠু। জুবিনদাক আমি বুলি নহয় গোটেই বিশ্ববাসীয়ে ভাল পায়। তেখেতক ভাল নোপোৱা মানুহ খুব কমেই ওলাব। সেইটো কাৰণে জুবিনদাক আমি বিদায় দিবলৈ মনে নাযায়, বিদায় দিব নোৱাৰি। জুবিনদাক বিদায় দিয়াটো কথাই নুঠে। সেইটো কাৰণে আমি জুবিনদাৰ কি কৰিম, জুবিনদাৰ বিষয়ে ক'বলৈ আমাৰ ভাষা নাই। জুবিনদা আমাৰ ঈশ্বৰ ভগৱান হয়, তেখেত আমাৰ আমঠু হয়। গোটেই আমাৰ বগলী বাকী ৰাইজ হৈ লগতে আমাৰ বগলী সন্মিলিত যুৱ সংঘৰ সজ্জনত আমি ইয়াত জুবিনদাৰ আধ্য অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। তাত আমাৰ বিভিন্ন ভাষা ভাষী ধৰ্ম লোকে আমাক ইয়াত সহযোগ কৰিছে। লগতে আজি আমাৰ দিনৰ ভাগত নাম প্ৰসংগ আছিলে, নাম প্ৰসংগ হৈ গ'ল। অলপ সময় আগতে আমাৰ স্থানীয় যুৱতীসকলে জিকিৰ পৰিৱেশন কৰিলে। ইয়াৰ পিছত আমাৰ নাম আছে, নামৰ পিছত নেগা নাম হ'ব, কীৰ্তন হ'ব, বিভিন্ন কাৰ্যসূচী আমি কৰিছোঁ। তাৰপিছতে আমাৰ জুবিনদাৰ যিমান আমাৰ ওপৰত যিমানখিনি জুবিনদাই আমাক সৃষ্টি কৰি থৈছিলে সেইখিনি আমি কেনেকৈ ৰাখিব পাৰোঁ, কেনেকৈ জুবিনদাৰ আদৰ্শ আমি চিন্তা চৰ্চা কৰি আছোঁ এতিয়ালৈকে। আৰু মানে আমি যিমান চেষ্টা কৰিম। তাৰপিছত আমাৰ যুৱকসকলে বহুত কষ্ট কৰিছে জুবিনদাক লৈ। আৰু আমি তাৰ লগতে আৰু এটা কথা আমি সংযোগ কৰিব বিচাৰিছোঁ। জুবিনদাৰ লগত বৰ্তমান যিটো চলি আছে, চবেই কৈ আছে ন্যায় ব্যৱস্থাক লৈ, আমি চৰকাৰক অনুৰোধ জনাইছোঁ
চৰকাৰক একদম কাটৰে অনুৰোধ জনাইছোঁ যাতে জুবিন দাৰ কেতিয়াও যোনটো আমাৰ এতিয়া সিদ্ধান্ত আহি আছে তাৰ বিষয়ে আমি যাতে জুবিন দাই ন্যায় পাবই লাগিব জুবিন দাৰ ক্ষেত্ৰত যেতিয়া অকণো সুৰুঙা থাকি নাযায় জুবিন দাক আমাক ন্যায় দিবই লাগিব জুবিন দাৰ লৈ আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ জুবিন দাক আমাৰ ন্যায় যিটো লাগে লাগিবই যোন আছে দোষী কৰায়ত্ব কৰিবই লাগিব জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক এয়া দেখুৱাইছোঁ হাৰমতিৰ যুৱক সংঘৰ দ্বাৰা মই ইতিমধ্যে উল্লেখ কৰিছোঁ উদ্যোক্তাসকলে কৈছে বিভিন্ন ধৰ্ম জনগোষ্ঠীৰ মানুহ আছে ইয়াত এটা সমন্বয়ৰ বাৰ্তা লখিমপুৰ হাৰমতিৰ পৰা দেখুৱাইছোঁ এই মুহূৰ্তত মই আপোনাৰ ওচৰত আহিছোঁ যিহেতু আপুনিও হয় মহান শিল্পী মহাপুৰুষ আৰু জুবিন দাই আহিও সেই একে মহাপুৰুষসকলে যি ৰাস্তা দেখাই থৈ গৈছিলে সেই একে ৰাস্তাই দেখাই থৈ গৈছিলে গতিকে আমি জুবিন দাৰ কাৰণে আমি দোৱা কৰোঁ যাতে জুবিন দাই য'তে থাকক আল্লাই তেখেতক শান্তিত ৰাখক তেখেতৰ যিসকল অনুগামী আছে অনুৰাগী আছে তেখেতসকলক শান্তিত ৰাখক গোটেই অসমখন তেখেতে একত্ৰিত কৰি থৈ গৈছে এই একত্ৰিতটো চিৰস্থায়ী হৈ থাকক তাকে আমি কামনা কৰিছোঁ লগতে জুবিন দাৰ যিটো জুবিন দাক হত্যা কৰা হৈছে বুলি কৈছে গতিকে এই যে হত্যা কৰিছে ইয়াৰ ন্যায় আৰু উচিত তদন্ত অসম চৰকাৰে কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু অসম চৰকাৰৰ ওচৰত আমি এই বগলী আৰু হৈ পেলাই কাতৰ অনুৰোধ জনাইছোঁ যাতে জুবিন দাই ন্যায় পায় তেতিয়াহে আমাৰ আত্মাই শান্তি পাব নহ'লে আমাৰ আত্মাই শান্তি নাপায় অকল জুবিন দাৰ নহয় গোটেই অসমৰ মানুহৰ আত্মাই শান্তি পাব নিশ্চিতভাৱে যথেষ্ট আৱেগিক হোৱা পৰিলক্ষিত যিটো খবৰ জুবিন দা নাই বুলি খবৰটো ভাৰতবৰ্ষৰ লগতে অসমৰ কোনো মানুহে শুনিব নিবিচৰা এটা খবৰ গতিকে লখিমপুৰ হাৰমতিৰ পৰা এই যি সমন্বয়ৰ বাৰ্তা দিয়া হৈছে এই সমন্বয়ৰ বাৰ্তা চিৰকাললৈ অটুট থাকক আমি তাৰে কামনা কৰিছোঁ যিসকলে এই মুহূৰ্তত যিসকল দৰ্শকে ভিডিঅ'টো চাই আছে প্ৰত্যেকেই কমেণ্ট বক্সত জয় জুবিন দা বুলি কমেণ্ট এটা কৰি দিব ধন্যবাদ এই মুহূৰ্তত মই বিদায় লৈছোঁ চাই থাকিব জয় জুবিন দা জুবিন দা অমৰ হওক